নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় নোপোৱা নাম কৰ্তন হোৱা মহিলাৰ বাবে আহি গ'ল ফল খবৰ। অৰুণোদয় 3.0 অন্তৰ্ভুক্ত হ'ব 37 লাখ মহিলাৰ নাম। শীঘ্ৰে কৰক আপুনি আবেদন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোকে আবেদন কৰিবলৈ আহ্বান কৰিছে। আপোনাৰ ঘৰত এলপিজি গেছ চিলিণ্ডাৰ আছে নেকি? আপুনি মাত্ৰ 700 টকাত লাভ কৰিব এলপিজি গেছ কানেকশ্যন। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি। যদি তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। লাখ লাখ দুখীয়াই লাভ কৰিব চৰকাৰী ঘৰ। আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' ট্ৰেকিং কৰিছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে আহি পৰিছে ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় নোপোৱা নাম কৰ্তন হোৱা মহিলাৰ বাবে আহি গ'ল ভাল খবৰ। অৰুণোদয় 3.0 অন্তৰ্ভুক্ত হ'ব 37 লাখ মহিলাৰ নাম। শীঘ্ৰে কৰক আপুনি আবেদন। অৰুণোদয় নোপোৱাকৈ কোনো মহিলা নাথাকিব অসমত। কোনো যোগ্য হিতাধিকাৰী অৰুণোদয় আঁচনিৰ পৰা বাদ নপৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰুণোদয় আঁচনিত আপোনাৰ নামটো আপোনাৰ অন্তৰ্ভুক্ত কৰিব পৰা নাই নেকি? তেনে ক্ষেত্ৰত আপুনি অতি শীঘ্ৰে নতুনকৈ নাম অন্তৰ্ভুক্ত কৰি লওক। চৰকাৰে নতুনকৈ অৰুণোদয় 3.0 তালিকা প্ৰকাশ কৰিছে। যদি আপোনাৰ তালিকাত নামটো অহা নাই তেনে ক্ষেত্ৰত আপুনি নতুনকৈ কৰিব পাৰিব আবেদন, বা সেই তালিকাত আপুনি নতুনকৈ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। আৰু সকলোকে আবেদন কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰে ৰাজসাহায্যযুক্ত গেছ চিলিণ্ডাৰ লৈও ডাঙৰ খবৰ দিছে। আপোনাৰ ঘৰত এলপিজি গেছ কানেকশ্যন আছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ। 700 টকাতে আপুনি লাভ কৰিব গেছ চিলিণ্ডাৰ। আপুনি 700 টকাতে গেছ চিলিণ্ডাৰ ল'বলৈ সাজু হওক অসমবাসী। প্ৰতিটো চিলিণ্ডাৰত কৰিব 300 টকাকৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কৰিলে ডাঙৰ ঘোষণা। লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। লগতে ৰাজ্যজুৰি ভয়ংকৰভাৱে বৰষুণ আৰু ধুমুহাৰ বাবে এলাৰ্ট জাৰি কৰা হৈছে। আপোনাৰ গাঁও বা অঞ্চলত পৰিস্থিতি কেনেকুৱা নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। নেৰানে পৰা বৰষুণ ডুবিল মহানগৰী। পাঞ্জাবাৰী জুৰিৰ পৰা ৰুক্মিণী গাঁও চান্দামাৰী বিভিন্ন অঞ্চলত কৃত্ৰিম বান পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাজ্যৰ আন আন প্ৰান্তত প্ৰচণ্ড ধুমুহা আৰু বৰষুণ দেখা দিছে। আজি আৰু কাইলৈ ঘৰৰ পৰা বাহিৰলৈ নোলাব জনতাই সাৱধান হৈ থাকক। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। যদি আপোনাৰ ঘৰৰ পৰা কিবা কাম থাকে তেনে ক্ষেত্ৰত অতিৰিক্ত কাম নাথাকিলে আপুনি ঘৰৰ পৰা বাহিৰলৈ নোলাব। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ৰেড এলাৰ্ট। বিভিন্ন ঠাইত কৰ্তন কৰি দিয়া হৈছে বিদ্যুৎ। নিৰানে পৰা বৰষুণত ডুবিল মহানগৰী। সকলো সাৱধান হৈ থাকক আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.